ISIৰ দৰে এটা সংস্থা পুহি ৰখা দেশখনত চাকৰি কৰি থকা কোনোবা এগৰাকী ব্যক্তি আচলতে বা কোনোবা এগৰাকী নাৰীয়ে হওক তেখেতে ভাৰতত আহি লৈ আচলতে বৰ্তমান থাকিব আৰু ইয়াৰ সাংসদৰ পত্নী হ'ব, এই বিষয়বস্তুটো আচলতে মানি ল'ব পৰা নাযায়। কাৰণ সেই ISI কথাটো কোৱাৰ লগে লগে আমাৰ গা শিয়ৰি উঠে। মই ইতিমধ্যেই কৈছোঁ যে মুম্বাইৰ কথা কোৱা হৈছে, মুম্বাইৰ কথা মনত পৰিলে গা শিয়ৰি উঠে। পেহেলগামৰ কথা কোৱা হৈছে। তাতোতকৈ ডাঙৰ আৰু সবাতোতকৈ ডাঙৰ বিষয় যদি আপোনালোকে আজি উপলব্ধি কৰি চায়, আমি টাইহোম ছাত্ৰহঁতে আচলতে জনাব বিচাৰোঁ যে কাৰ্গিলৰ যুদ্ধৰ কথা কিন্তু সকলোৱে জানে। কাৰ্গিলৰ যুদ্ধত কেপ্টেইন জিন্তু গগৈক নজনা মানুহ ভাৰতবৰ্ষত নাই, হয়তো পৃথিৱীতেই নাই। সেই কেপ্টেইন জিন্তু গগৈক আচলতে কাৰ্গিলত তেখেতে শ্বহীদ হৈছিল। সেই পাকিস্তানেই কিন্তু তেখেতৰ আচলতে নিধন কৰিবলগীয়া হৈছিল আৰু আজি আমি এজন বীৰ সৈনিক অসমে বা ভাৰতবৰ্ষই হেৰুৱালোঁ, কেপ্টেইন জিন্তু গগৈ আহোম জনগোষ্ঠীৰ ব্যক্তি আছে। সেইজন ব্যক্তিক নিধন কৰা সেই দেশখনৰ চৰকাৰী চাকৰি কৰি থকা কোনোবা এগৰাকী ব্যক্তি অসমৰ সাংসদজনৰ পত্নীয়ে বৰ্তমান দৰমহা লৈ থকা বিষয়বস্তুটো কিন্তু কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। এই বিষয়টোত কিন্তু আমি গগৈ ডাঙৰীয়াক হওক বা তেখেতৰ সহধৰ্মিনীক স্পষ্টভাৱে তেখেতৰ স্থিতিটো স্পষ্ট কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ এই বিষয়বস্তুবিলাক আচলতে কেৱল এজন দুজন মানুহৰ মাজত এতিয়া সোমাই থকা নাই, বহু মানুহৰ মাজত সোমাই পৰিছে। ৰাইজৰ মাজত আচলতে ৰিপুণ বৰা ডাঙৰীয়াৰ কথাখিনি ওলোৱাৰ লগে লগেই ইমান দিনে গগৈ ডাঙৰীয়াৰ ওপৰত ৰাইজৰ কোনো আচলতে সুধিবলগীয়া বা জানিবলগীয়া নাছিল, কাৰণ তেখেতে পাকে পকাৰে কথাবিলাক উত্তৰ দি আহিছে। কিন্তু এতিয়া আমি দেখিছোঁ যে ৰিপুণ বৰা ডাঙৰীয়াই যদি যিখিনি কথা কৈছে সেইখিনি আচলতে গগৈ ডাঙৰীয়াক নুসুধাকৈ কেনেকৈ ক'ব পাৰিছে। ৰিপুণ বৰা ডাঙৰীয়া মিছা কথা কৈছে নেকি, এইটো আচলতে গগৈ ডাঙৰীয়াৰ স্থিতি স্পষ্ট কৰিব লাগে। আৰু যদি সঁচা কথা কৈছে তেন্তে ৰাইজৰ আগত গগৈ ডাঙৰীয়া ৰিপুণ বৰাৰ যোগেদি নহয়, তেখেতৰ নিজ মুখেৰে আমি স্থিতি স্পষ্ট কৰাটো আমি বিচাৰিছোঁ। আৰু সেইখিনিকে যদি নকৰে ৰাইজৰ মাজত আচলতে সন্দেহৰ আৱৰ্তত গগৈ ডাঙৰীয়া থাকিব, আৰু যিটো আমি বিচৰা নাই। কাৰণ তেখেতক যথেষ্টখিনি আচলতে মই আগতেও কৈছোঁ, পুনৰবাৰ কৈছোঁ, অসমৰ উদীয়মান যুৱকসকলে আচলতে গগৈ ডাঙৰীয়াৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা আছে, মৰম আছে। সেইখিনি কেতিয়াও শেষ হ'বলৈ দিব নালাগে, সেইটোৱে আমি আহ্বান জনাব বিচাৰিছোঁ।